সমগ্ৰ দেশৰ লগতে যোৰহাটতো শুকুৰবাৰে ৭৯ সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে পালন কৰিব আৰু তাৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুতি চলাইছে যোৰহাট জিলা প্ৰশাসনে। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ৭৯ সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন কৰা হ'ব। সেইবাবে প্ৰতিদিনে যোৰহাটত অনুষ্ঠিত হৈছে বিভিন্ন কাৰ্যসূচী। ৩টা পৰ্যায়ত তিৰংগা যাত্ৰা কাৰ্যসূচী হাতত লৈছিল যোৰহাট জিলা প্ৰশাসনে। জিলা আয়ুক্তগৰাকী মোৰ লগত উপস্থিত আছে। জিলা আয়ুক্তৰ পৰা মই সবিশেষ জানিম এইবাৰ কেনেধৰণে প্ৰস্তুতি চলোৱা হৈছে, বিভিন্ন কাৰ্যসূচীও এইবাৰ অনুষ্ঠিত হৈছে। আমাৰ এইবাৰো 79th ইণ্ডিপেণ্ডেন্স ডে আমি 15 আগষ্ট ফ্ৰাইডে দিনাখন আমি ইয়াতে আমাৰ যিটো পাৰেড গ্ৰাউণ্ড আছে JDSA গ্ৰাউণ্ডত তাতে আমি অৰ্গেনাইজ কৰিম। ইয়াতে গোটেইখিনি প্ৰিপাৰেশ্যন চলি আছে। অলপ বতৰ ভাল হোৱা নাই, তথাপিও আমাৰ এক্সপেক্টেশ্যন আছে যে বতৰ ভালে থাকিব আৰু আমি প্ৰিপাৰেশ্যন কমপ্লিট কৰিম। বাকীখিনি প্ৰিপাৰেশ্যন হৈ গৈছে। মাৰ্চ পাষ্টৰ আমাৰ যিটো কণ্টিনজেণ্ট আছে তেওঁলোকৰ প্ৰেক্টিছ লাষ্ট এক সপ্তাহৰ পৰা চলি আছে ৰেগুলাৰলি। আজি লাষ্ট ডে প্ৰেক্টিছ আছিলে। আমি আজি ৰাতিপুৱা মই আৰু SP গৈ ইনস্পেকশ্যন কৰিলোঁ। প্ৰেক্টিছ ভালে হৈ আছে আৰু আমাৰ ইন টোটেল 2টা বেণ্ড আৰু 16টা মাৰ্চ পাষ্ট কণ্টিনজেণ্ট, টোটেল 18টা কণ্টিনজেণ্ট আছে মাৰ্চ পাষ্ট কৰিব। আৰু তাৰ লগতে বাকীখিনি যিটো কাৰ্যসূচী আমাৰ থাকে ইণ্ডিপেণ্ডেন্স ডে দিনাখন আমি সেইটো পালন কৰিম। তাৰ লগতে হৰ ঘৰ তিৰংগা কাৰ্যসূচীও চলি আছে। ইতিমধ্যে আমি অলৰেডি হৰ ঘৰ তিৰংগা বিভিন্ন ইভেণ্টছ অৰ্গেনাইজ কৰিছোঁ। আজি ৰাতিপুৱা আমি এটা বাইক ৰেলীও অৰ্গেনাইজ কৰিছিলোঁ। গধূলি আমাৰ এটা ৱকেথন আছে। বাইচাইকেল ৰেলীও প্লান কৰিবলৈ ট্ৰাই কৰি আছোঁ। বতৰ যদি ঠিক থাকে আমি বাইচাইকেল ৰেলীও কৰিম। আৰু তাৰ লগতে আমাৰ বিভিন্ন কলেজেছ আৰু স্কুলত আমাৰ ইণ্ডিপেণ্ডেন্স ডেৰ ওপৰত, ফ্ৰীডম ষ্ট্ৰাগলৰ ওপৰত আৰু মষ্ট ইম্পৰ্টেণ্টলি তিৰংগা যিটো থিম আছে, তিৰংগা থিমৰ ওপৰত আমি কম্পিটিশ্যনছ কৰাই আছোঁ। তিৰংগা ৰাখী মেকিং কম্পিটিশ্যন, তিৰংগা ৰংগোলী মেকিং কম্পিটিশ্যন, এই গোটেইখিনি ইভেণ্টছ চলি আছে। মোৰ আশা আছে যে আমি এবাৰো প্ৰত্যেক বছৰৰ নিচিনাকৈ এবাৰো আমি বিফিটিং মেনাৰত উলহ মালহেৰে আমি আমাৰ স্বাধীনতা দিৱস পালন কৰিব পাৰিম। হয়, এনেদৰে এইবাৰ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ'ব ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচী। তাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। মোৰ সহযোগে দেখুৱাব এয়া যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ দৃশ্য আৰু ইয়াত যোৰহাট জিলা আয়ুক্তগৰাকী নিজে উপস্থিত হৈ বিভিন্ন বিভাগৰ লোকৰ সৈতে তেওঁ মত বিনিময় কৰিছে। স্বাধীনতা দিৱসটো যাতে খুব সুকলমে পাৰ হৈ যায় তাৰ বাবে সম্পূৰ্ণৰূপে যোৰহাট জিলা প্ৰশাসনে প্ৰস্তুতি চলাইছে। এইবাৰ স্বাধীনতা দিৱসত পেৰেডত অংশগ্ৰহণ কৰিব 16টা প্লাটুনে। তাত অসম আৰক্ষীৰ লগতে যান বাহন আৰক্ষী আৰু স্কুল বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও অংশগ্ৰহণ কৰিব। এনেদৰে এইবাৰ যোৰহাটত ৭৯ সংখ্যক স্বাধীনতা দিৱস খুব উলহ মালহেৰে উদযাপন কৰিব আৰু তাৰে শেষ প্ৰস্তুতি চলিছে। এতিয়া যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত জিলা আয়ুক্তগৰাকী উপস্থিত হৈ এইসমূহ আচলতে নিৰীক্ষণ কৰিছে আৰু এইবাৰ যাতে ৭৯ সংখ্যক স্বাধীনতা দিৱস যোৰহাটত উলহ মালহেৰে পালন কৰিব পাৰি তাৰ বাবে সষ্টম হৈ আছে যোৰহাট আৰক্ষীও। প্ৰতিদিনে যোৰহাটৰ বিভিন্ন প্ৰান্তত তেওঁলোকে চেকিঙৰ ব্যৱস্থা কৰিছে যাতে কোনো ধৰণে কুটাঘাতমূলক কাৰ্যসূচী নহয়, তাৰ বাবে সম্পূৰ্ণৰূপে যোৰহাট জিলা প্ৰশাসন সাজু হৈছে। আৰু এইবাৰ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ৭৯ সংখ্যক স্বাধীনতা দিৱস উলহ মালহেৰে উদযাপন কৰিব কেন্দ্ৰীয়ভাৱে যোৰহাট জিলা প্ৰশাসনে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।